তোমাৰ লগতে মোকো কি থাকিবলৈ কিছুদিন থাকিবলৈ দিবানে ধৰিব? মোৰ লগত থাকি শিকিবা, বৰ ভাল হ'ব। আহা আমি গুৰুদেৱক প্ৰণাম জনাওঁ। দীৰ্ঘদেৱী হোৱা বছাহত তোমালোকৰ বক্তব্য শুনি মই বৰ সন্তুষ্টিত হৈছোঁ। বাৰু বছা, কোৱাচোন তোমাৰ নাম আৰু তুমি ক'ত বাস কৰা? গুৰুদেৱ, মোক সকলোৱে দয়াল বুলিয়ে মাতে। মোৰ এই সংসাৰত কোনো স্থায়ী বাসস্থান নাই। যি দেশৰ বালকসকলে শ্ৰী হৰিচৰণত মতি ৰাখে, সেই দেশতে মই কিছুদিন বসবাস কৰোঁ। ধ্ৰুৱৰ মুখত মই হৰিগীত শুনি এই দেশলৈ দৌৰি আহিছোঁ। কিছুদিন বসবাস কৰিম। তোমাৰ এই উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল। আজি তোমাক লগ পাই বৰ আনন্দিত হৈছোঁ। তুমি আৰু মোৰ লগতে সদায় থাকিবানে? নিশ্চয় থাকিম ধ্ৰুৱ। ব'লা এতিয়া আমি গুৰুদেৱৰ ওচৰত গৈ থাকোঁ। গুৰুদেৱ, এওঁ মোৰ লগতে আপোনাৰ কাষত গীত শিকিবলৈ আহিছে। তেওঁকো মোৰ লগতে গীত শিকাব লাগিব। নিশ্চয় শিকাম কৰিব। তুমি বৰ ভাগ্যৱান। সেইকাৰণে শ্ৰী হৰিৰ গীত গাবলৈ ইচ্ছা কৰা বালকক তুমি লগ পাইছা। বাছা, গুৰুদেৱ, আজিৰ পৰা তুমি পূৰ্বৰ লগতে থাকিবা। ভাল গুৰুদেৱ। মই দুয়োকে গীত গাবলৈ শিকাম। কৰিব গুৰুদেৱ, মাতৃৰ আগতে এই বালকক পৰিচয় দিয়া গৈছে। ভাল গুৰু। আৰু ময়ো গাম নিজ কৰ্তব্য। আহা বছাহত